নমস্কাৰ, মই মৌজিদ। বন্ধুসকল, পলকতে চামক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, CBSEৰ 10ম শ্ৰেণীৰ ফলাফল ঘোষণা। দুটাকৈ ৱেবছাইট যোগে চাব পাৰিব ফলাফল। cbse.gov.in লগতে result.cbse.nic.in এই ৱেবছাইট দুটাত আপোনালোকে চাব পাৰিব ফলাফল। লগতে উমাং এপৰ জৰিয়তেও লাভ কৰিব ৰিজাল্ট। উল্লেখযোগ্য যে এইবাৰ পৰীক্ষাত উত্তীৰ্ণৰ হাৰ হৈছে 93.70%। বিগত বৰ্ষতকৈ সামান্য বৃদ্ধি পাইছে এইবাৰ উত্তীৰ্ণৰ হাৰ। বিগত বৰ্ষত উত্তীৰ্ণৰ হাৰ আছিল 93.66%। উল্লেখযোগ্য যে এইবাৰ পৰীক্ষাত অৱতীৰ্ণ হৈছিল সৰ্বমুঠ 25,08,319 জন শিক্ষাৰ্থী আৰু ইয়াৰে 14,08,556 জন ছাত্ৰ আৰু 10,99,773 গৰাকী ছাত্ৰী। পৰৱৰ্তী খবৰ, হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমত পুনৰ হ'ব NDA চৰকাৰ। নিৰ্বাচনৰ ফলাফলৰ পূৰ্বে বৰপেটা সত্ৰৰ বৰ্ষফল গণনাত চৰকাৰক লৈ এই ভৱিষ্যতবাণী। বৰপেটা সত্ৰৰ বৰ্ষফল গণনাত আৰু কি কি তথ্য প্ৰকাশ পাইছে চাওঁ আহক। অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হ'ব হিমন্ত বিশ্ব শৰ্মা। হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমত গঠন হ'ব NDA চৰকাৰ। পহিলা বহাগৰ দিনটোত বৰপেটা সত্ৰত বৰ্ষফল গণনা। নিৰ্বাচনৰ পিছত এতিয়া সকলোৰে অধীৰ অপেক্ষা ফলাফললৈ। আৰু ফলাফল ঘোষণাৰ প্ৰাকক্ষণত এই ভৱিষ্যতবাণী বৰপেটা সত্ৰৰ। এইবাৰ 80ৰ পৰা 90খন আসন লাভ কৰিব NDA মিত্ৰজোঁটে। ৰবি আৰু মংগলৰ প্ৰভাৱত তৃতীয়বাৰলৈ অসমত NDA চৰকাৰ হ'ব। দৈৱজ্ঞ ত্ৰিদীপ শৰ্মা বৰদলৈয়ে বৰ্ষফল গণনাত সদৰি কৰে এই তথ্য। আন বহুকেইটা দিশ সামৰি বৰপেটা সত্ৰত বৰ্ষফল গণনা কৰা হয়। সম্পদ, ব্যৱসায়, বাণিজ্য, আমদানি আদি নহ'ব লাভজনক। সৰ্বসাধাৰণৰ মাজত অশান্তিৰ পৰিৱেশ বিৰাজ কৰিব এই বৰ্ষত। বাঢ়িব দুৰ্ঘটনা, হিংসাত্মক কাৰ্য, সাম্প্ৰদায়িক সংঘৰ্ষ, চুৰি ডকাইতি। সন্ত্ৰাসবাদীৰ টাৰ্গেট হ'ব পাৰে ৰজা, মন্ত্ৰী, পালি নেতা আদি। কোনো কোনো অঞ্চলত খৰাং, বৰষুণ, অনাবৃষ্টি, কোনো অঞ্চলত অতিবৃষ্টিৰ আশংকা কৰা হৈছে। প্ৰাকৃতিক দুৰ্যোগৰ বাবে প্ৰান্তে প্ৰান্তে হ'ব পাৰে বহু ক্ষয়ক্ষতি। দেশৰ বিভিন্ন স্থানত ঘটিব পাৰে সন্ত্ৰাসবাদীৰ বোমা বিস্ফোৰণৰ ঘটনা। বৰপেটা সত্ৰৰ বৰ্ষফল গণনাত এই তথ্য প্ৰকাশ কৰা হৈছে। পৰৱৰ্তী খবৰ, সাৱধান ৰাজ্যবাসী। ৰাজ্যত পুনৰ বতৰে ল'ব কাল ৰূপ। ৰাজ্যত হ'ব প্ৰচণ্ড ধুমুহা বৰষুণ। আৰু বৰষুণক লৈ এইবাৰ অহা 19 এপ্ৰিল পৰ্যন্ত অসম তথা সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলত জাৰি কৰা হৈছে হাই এলাৰ্ট। অহা 19 এপ্ৰিল পৰ্যন্ত অসম তথা উত্তৰ পূবত এলাৰ্ট জাৰি। আগন্তুক 4 দিনৰ বাবে অসমসহ সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলত য়েল্লো এলাৰ্ট জাৰি বতৰ বিজ্ঞান কেন্দ্ৰৰ। ধুমুহা আৰু বিজুলী ঢেৰেকনিৰে এই সময়ছোৱাত সংহাৰ চলাব বতৰে। প্ৰতি ঘণ্টাত 40ৰ পৰা 50 কিলোমিটাৰ বেগত প্ৰলয়ংকাৰী ধুমুহা অহাৰ সম্ভাৱনা আছে। অসমৰ লগতে মেঘালয়, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাতো জাৰি কৰা হৈছে এলাৰ্ট। বজ্ৰপাত, শিলাবৃষ্টিৰ সম্ভাৱনাৰ বাবে এই সময়ছোৱাত অৰ্থাৎ বৰষুণৰ সময়ছোৱাত মুকলি ঠাইত আশ্ৰয় নল'বলৈ পৰামৰ্শ বতৰ বিজ্ঞান কেন্দ্ৰৰ। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক। আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, সাংসদ ৰাঘৱ চাড্ডালৈ Z+ নিৰাপত্তা কেন্দ্ৰীয় চৰকাৰৰ। আনহাতে ৰাঘৱ চাড্ডাক অপসাৰণ কৰি আপৰ ৰাজ্যসভাৰ উপদলপতিৰ দায়িত্ব দিয়া সাংসদ অশোক মিত্তালৰ ঘৰত চলিল EDৰ তালাচী। উল্লেখযোগ্য যে মাত্ৰ কেইদিনমান পূৰ্বে ৰাজ্যসভাৰ উপদলপতি পদৰ পৰা অপসাৰণ কৰিছিল আম আদমি পাৰ্টীয়ে। লগতে আম আদমি পাৰ্টীৰ নেতৃত্বাধীন পাঞ্জাৱ চৰকাৰে সাংসদগৰাকীৰ সকলো নিৰাপত্তা উঠাই লৈছিল। আৰু তাৰ পিছতে এতিয়া Z+ নিৰাপত্তা দিয়া হৈছে সাংসদ ৰাঘৱ চাড্ডালৈ। পৰৱৰ্তী খবৰ,
ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত পুনৰ চৰ্চাৰ কেন্দ্ৰবিন্দু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য। 5গৰাকী ব্যক্তিৰ বাবে এটা উপাধি দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। কাক কি উপাধি দিছে মুখ্যমন্ত্ৰীগৰাকীয়ে চাওঁ আহক। কুংকি চৌধুৰী বিপ চৌধুৰী, পৱন খেৰা পেৰা, গৌৰৱ গগৈ ISR এজেণ্ট, ৰাহুল গান্ধী পুৰা পাগল, অমিত শ্বাহ ভাৰতৰ ভৱিষ্যত। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ সাক্ষাৎকাৰত এই মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। পৰৱৰ্তী খবৰ, বিহুৰ মাজতে ঘৰ ভাড়া দিয়া সকললৈ ডাঙৰ খবৰ। ভাড়াতীয়াৰ বেকগ্ৰাউণ্ড নজনাকৈ ঘৰ ভাড়া নিদিব। সংবাদমেল যোগে এই ঘোষণা অসম আৰক্ষীৰ। বিহুৰ মাজতে ঘৰ ভাড়া দিয়া সকললৈ ডাঙৰ খবৰ। ভাড়াতীয়াৰ বেকগ্ৰাউণ্ড নজনাকৈ ঘৰ ভাড়া নিদিব। ৰাজ্যত সংগোপনে বিভিন্ন ঠাইত বাহৰ পাতিছে চাইবাৰ অপৰাধীয়ে। নিজকে ফাইনেন্স কোম্পানীৰ কৰ্মচাৰী বুলি কৈ প্ৰথমে ঘৰ ভাড়া লয় আৰু ইয়াৰ পিছতে আৰম্ভ কৰে ব্লেকমেইলিং প্ৰবঞ্চনাৰ জাল। গতিকে ঘৰ ভাড়া দিয়াসকল সাৱধান। বহিৰাগত অচিনাকি লোকক ঘৰ ভাড়া দিওঁতে সাৱধান হওক। ভাড়াতীয়াৰ সবিশেষ তথ্য প্ৰমাণ নজনাকৈ ঘৰ ভাড়া নিদিব। বৰপেটা ৰোডত পোহৰলৈ আহিছে চাইবাৰ অপৰাধৰ বৃহৎ নেক্সাছ। ঘৰ ভাড়ালৈ 8গৰাকী বহিৰাগত মিয়া যুৱকে চলাই গৈছিল বৃহৎ নেক্সাছ। আৰু এই চাইবাৰ চক্ৰ উৎখাত কৰাৰ পিছতে এই আহ্বান বৰপেটা আৰক্ষীৰ। পৰৱৰ্তী খবৰ, গুৱাহাটীৰ মছজিদত আমেৰিকাৰ নাগৰিকৰ চুৰি কাৰ্য। গান্ধী বস্তিৰ মছজিদৰ দানপাত্ৰ চুৰি কৰি ধৰা পৰিল এইগৰাকী বিদেশী চোৰ। আমেৰিকাৰ কাষ্টাৰিকাৰ পৰা আহি মছজিদত চুৰিৰ চেষ্টা। ধৰ্মীয় সাজ পৰিধান কৰি চুৰিকাণ্ডত লিপ্ত হয় বিদেশী নাগৰিকগৰাকী আৰু ৰাইজে কৰায়ত্ব কৰি পল্টন বজাৰ আৰক্ষীক গতাই দিলে বিদেশী লোকজনক। পৰৱৰ্তী খবৰ, বাংলাদেশী নাগৰিকক ঘূৰাই লোৱাৰ বাবে ভাৰত আৰু বাংলাদেশৰ মাজত কোনো চুক্তি নাই। সেইবাবে তেওঁলোকে ভাৰতত থকা অবৈধ বাংলাদেশী নাগৰিকক গ্ৰহণ নকৰিব পাৰে। সেয়ে আমি আন্ধাৰৰ সুযোগ লৈ য'ত BDR নাই সেই পথেৰে অসমৰ পৰা অবৈধ বাংলাদেশী নাগৰিকক খেদি পঠিয়াও বা বহিষ্কাৰ কৰোঁ। ৰাষ্ট্ৰীয় সংবাদ মাধ্যম ABP নিউজক দিয়া এক সাক্ষাৎকাৰত এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। পৰৱৰ্তী খবৰ, ভোটাৰ তালিকাৰ পৰা নাম কটা যোৱা লোকক ভাৰতৰ পৰা বাহিৰ কৰা হ'ব। পশ্চিমবংগত নিৰ্বাচনী প্ৰচাৰ চলাই এই বৃহৎ ঘোষণা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ। ভোটাৰ তালিকাৰ পৰা নাম কটা যোৱা লোকক ভাৰতৰ পৰা বাহিৰ কৰা হ'ব। নিৰ্বাচন আয়োগে মাত্ৰ অনুপ্ৰৱেশকাৰী নাম ভোটাৰ তালিকাৰ পৰা কাটিছেহে। এতিয়া নাম কটা যোৱা লোকক খেদাৰ বাবে চলিব অভিযান। পশ্চিমবংগত এই ঘোষণা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ। পৰৱৰ্তী খবৰ, কংগ্ৰেছ নেতা ৰাহুল গান্ধীক লৈ পুনৰ ডাঙৰ মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে ৰাহুল গান্ধীৰ সম্পূৰ্ণ চৰিত্ৰখিনি লিখি আপুনি গোৰ্গ বা ChatGPTত দিয়ক। কেৱল তেওঁৰ নাম নক'ব, উত্তৰত পাগল আহিব। মই নিজে প্ৰমাণ চাইছোঁ। ঠাণ্ডাৰ দিনতো হাফ চাৰ্ট পিন্ধে, কিন্তু তেওঁৰ টকা আছে। কেতিয়াবা দাড়ি ৰাখে, কেতিয়াবা দাড়ি কাটি দিয়ে আদিকে ধৰি ৰাহুল গান্ধীৰ 52টা চৰিত্ৰ মই লক্ষ্য কৰি গোৰ্গক দিছিলোঁ আৰু গোৰ্গে উত্তৰ দিছে তেওঁৰ চিকিৎসাৰ প্ৰয়োজন। ৰাষ্ট্ৰীয় সংবাদ মাধ্যম ABP নিউজৰ সৈতে হোৱা এক সাক্ষাৎকাৰত এই কথা উল্লেখ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী খবৰ, বিহুৰ বতৰত পুনৰ সুৰাসুৰে বৃদ্ধি পাইছে সোণৰ দাম। যদি আপুনি সোণৰ গহনা বনাম বুলি ভাবিছে তেন্তে আপোনালৈ জৰুৰী খবৰ। চাওঁ আহক আজিৰ দিনটোত গুৱাহাটীত কিমান হৈছে সোণৰ দাম। প্ৰতিদিনে সোণৰ দামত উত্থান পতন হৈ থাকে। বৰ্তমান বিয়াৰ বতৰত দেশত সোণৰ চাহিদা বৃদ্ধি পাইছে, কিন্তু দামৰ পৰিৱৰ্তনে সোণৰ ক্ৰেতাক চিন্তাত পেলাইছে। সোণ ক্ৰয় কৰাৰ পূৰ্বে আপুনি সোণৰ দাম জানি লোৱাটো খুবেই প্ৰয়োজনীয়, কাৰণ প্ৰতিদিনে সোণৰ দামৰ পৰিৱৰ্তন হয়। যদিহে দাম নজনাকৈ সোণ ক্ৰয় কৰিবলৈ যায় তেন্তে আপুনি সমস্যাত পৰিব পাৰে। এইবাৰ সোণৰ দামক লৈ আহিছে আন এক ডাঙৰ খবৰ। আজি পুনৰ বৃদ্ধি পালে সোণৰ দাম।
আজি গুৱাহাটীত প্ৰতি 10 গ্ৰাম সোণৰ দাম কিমান হৈছে চাওঁ আহক। মানি কণ্ট্ৰলৰ তথ্য অনুসৰি আজি গুৱাহাটীত 22 কেৰেটৰ প্ৰতি গ্ৰাম সোণৰ দাম 14,390 টকা হৈছেগৈ। আজি গুৱাহাটীত প্ৰতি গ্ৰাম সোণৰ দাম বৃদ্ধি পালে 130 টকা। উল্লেখযোগ্য যে মঙলবাৰৰ দিনটোত গুৱাহাটীত 22 কেৰেটৰ প্ৰতি গ্ৰাম সোণৰ দাম আছিল 14,260 টকা। আৰু মানি কণ্ট্ৰলৰ তথ্য অনুসৰি আজি গুৱাহাটীত 24 কেৰেটৰ প্ৰতি গ্ৰাম সোণৰ দাম 15,110 টকা। আজি গুৱাহাটীত প্ৰতি গ্ৰাম সোণৰ দামত বৃদ্ধি পালে 137 টকাকৈ। উল্লেখযোগ্য যে মঙলবাৰে গুৱাহাটীত 24 কেৰেটৰ প্ৰতি গ্ৰাম সোণৰ দাম আছিল 14,973 টকা।